দাদা এইখন চাৰ্ট কিমানকে লগাইছে 1200 টকা 1200 টকা ল'বই নে কিবা এটা নকমাই নেকি চা বাবুয়া এই চাৰ্টখন যে কমাব নোৱাৰিম ফিক্স দাম হয় আৰু বেলেগ বেলেগ বহুত চাৰ্ট আছেতো লৈ যোৱা আকৌ মিডিয়াম আছে কম দামী আছে তাৰপৰা লৈ যোৱা তোমাৰ যদি বাজেট মিলা নাই মানে ইমানেই এই চাৰ্টখন যে মানুহে পচন্দ কৰিছে অকল 2 পিচ আছেগে এই 2 পিচৰ ভিতৰত তুমি এপিচ লৈছা পচন্দটোতো মোৰো লাগিছে বাৰু এই চাৰ্টখন কিন্তু আপুনি এটকা এটা কমাব বিচৰা নাই আকৌ ফিক্স ৰেট হ'লেও কমাব পাৰে নহয় 100-150 টকা এটা কমাই দিয়ক আকৌ বাবুয়া ৰাস্তা সেইফালে আছে তোমাৰ যদি বাজেট মিলা নাই তেনেহ'লে যাব পাৰা মই 1200 টকাৰ পৰা এটকা এটা কমাব নোৱাৰিম হ'ব হ'ব বাইদেউ 500 টকাকৈ দিব আৰু তথাপিও 200 টকা নোৱাৰিমগৈও ইমান কষ্ট কৰি আপোনাক ওপৰৰ পৰা নমাই দিলোঁ এতিয়া আপুনি কি কথা কোন কৈ আছেগে নাই নাই মই 500 টকা দিব নোৱাৰিম দেই 200 টকা পৰা এটকা এটা বেছিকে দিব নোৱাৰিম সেইদিনা দুখন কিনি আনিছো আকৌ 200 টকাকে কাক কথা ক'বলৈ আহিছে মই তোৰ মালিকৰ লগতহে কথা পাতিম তোৰ লগত কথা নাপাতো ঐ ৰকি কি হ'লো কেলৈ ছোৱালীজনীৰ লগত লাগি আছ মালিক 1200 টকীয়া চাৰ্টখন 200 টকা দিম বুলি কৈ আছে দাদু এখন চাৰ্ট মই 500 টকা দিব নোৱাৰিম দেই 200 টকা পৰা এটকা এটা দিব নোৱাৰিম আপোনাৰ চেলমেনজনী আকৌ 500 টকা পৰা নেৰে আকৌ ঐ লোৱা দি দে কি দাম দৰ কৰি আছ পেকিং কৰি দে আপোনাৰ কি মানে ছোৱালীজনীক 200 টকাকে দিলে মোক 1200 টকাৰ পৰা এটকা এটা এৰিব খোজা নাই যে ল'ৰা তই কি বুজি পোৱা নাই নেকি তোক মই আগতেও কৈছোঁ কিনিলে কি নিকিনিলে এই ৰাস্তা আছে তাৰ পৰা ওলাই যা বুলি ছোৱালী মানুহৰ ক্ষেত্ৰত বেলেগ কয় নহয় উমেনক সদায় ৰিজাৰ্ভেশ্যন দিয়া হয় বুলি আৰু ডিছকাউণ্ট দিয়া হয় বুলি সেইটো আমাৰ দোকানত এপ্লাই হয় সেইটো বুজি ল'বি হ'ব আপোনালোকৰ কথাও জনা আছে দোকানত ধুনীয়া ছোৱালী সোমালে 90% ডিছকাউণ্ট দি দিব আমাক হ'লে এটকা এটা কমাব নিবিচাৰে বান্ধি দিয়ক এইটো ল দাদা এই চাৰ্টখন যে মই পৰহি ৰাতি লৈ গৈছিলোঁ যে আপোনাৰ দামী লাইটিংকেইটাৰ কাৰণে নে কিয়ে নে এই ইয়াত ধুনীয়া দেখিলোঁ তাৰপিছত ঘৰত চালোঁ ঢেলা লাগিছে কালাৰটো এইটো চেঞ্জ কৰিব আহিছোঁ বাবুৱা এবাৰ বিকাৰ পিছত তেনেকৈ আমাৰ ঘূৰাই লোৱা ছিষ্টেম নাই নহয় তুমি পৰহিও লৈ অনা নাই কালিও লৈ অনা নাই দুদিনকৈ হৈ গ'ল এতিয়া মই কি বিশ্বাসত এইটো চাৰ্টটো ঘূৰাই ল'ম মই ল'ব নোৱাৰিম তুমি বিয়াই সবাই ক'ৰবাত গৈ মেলি খালাগে চাগে ঢেলা হৈ গ'ল এতিয়া ঘূৰাবলৈ আহিছা নহ'ব তেনেকৈ নহ'ব অ' হয় নেকি নহ'লে লৈয়ে যাওঁগৈ আৰু এনেকৈ ঢেলা মেলাকৈ পিন্ধি থাকিমগৈ আৰু কিমাননো এই চাৰ্টখন দিন যাব মোৰো ভুল পাই পৰহিয়ে লৈ অনাহেঁতেন কিবাকিবি কৈ মেলি ঘূৰাই দি দিব পাৰিলোঁ হয় এতিয়া দুদিনকৈ হৈ গ'ল সিহঁতেনো কেনেকৈ ঘূৰাই ল'ব আকৌ মোৰো বৰাবৰ ভুল আছে লৈ যাওঁগৈ আৰু ঐ দোকানী বাবু এখন পেন সৰু মোৰ ল'ৰাটো বোলে পছন্দ হোৱা নাই এই ভবলা টাইপৰ কি জানো আজিকালি ডাঙৰ মাউকে পেন ওলাইছে যে জিন্স সেইটোকে লাগে বোলে এইটো নালাগে ঘূৰাই ল বাইদেউ এই পেনখন কোনদিনাখন লৈ গৈছিলে বাৰু সেইদিনাখন আকৌ কিবা আছিলে শুকুৰবাৰ দিনাখন দুপৰীয়া টাইমত লৈ গৈছিলোঁ আকৌ আজি কিবা শুকুৰবাৰ এসপ্তাহ হৈ গ'ল বাইদেউ এইটো ঘূৰাই ল'ব পাৰিমগৈ জানো নোৱাৰিমগৈ চাগে এসপ্তাহ হৈ গ'ল নহয় পাৰিব কেলে নোৱাৰিব আকৌ মোৰ ল'ৰাটোৰ কাৰণে এখন সু হৈছে আকৌ তাৰ পছন্দ হোৱা নাই কেনেকৈ লওঁ পইচা ঘূৰাই দিয়ক নহ'লে মোৰ পইচা এনেই নহয় তেনেকুৱা পেন থাকিলে তেনেকুৱা পেনকে দি দিয়ক হ'ব বাইদেউ আপুনি পইচাকে লৈ যাওক তেনেকুৱা পেন মোৰ মানে ষ্টকত নাই এই আহিবহে আপুনি আহি থাকিব দেই দোকানত মাঘ বিহু চিহু আহিছে নহয় কিনি থাকিব আৰু বস্তু সেইটো পেন নাই যদি পইচাকে ঘূৰাই দিয়ক আৰু জানে না আপুনি চিধাই আপোনাৰ দোকানলৈকে লৈ মাৰিছোঁ আগত যে 10-15খন দোকান এৰি থৈ আহিছোঁ মই আপোনাৰ পৰাই কিনি ভাল পাওঁ দাম দৰ কমাই দিয়ে বুলি আৰু মাৰ্কছ আহি আছে যে আপোনাৰ পৰাই কিনিব লাগিব এতিয়া পেনখন ঘূৰাই ল'লোঁ বাৰু বাইদেউ এই পইচাটো লওক বাইদেউ আগলৈ এনেকৈ আহি থাকিব দেই বস্তু কিনিবলৈ আহিম আপোনাৰ দোকানলৈকে আহিম চিন্তা কৰিব নালাগে কি দিম বাৰু বাইদেউ এই মোৰ সৰু ল'ৰাটোৰ কাৰণে পেন লাগিছিলে সৰু মানে বাইদেউ কোনটো কোলা চুলি থকাজন নে হালধীয়া চুলি থকাজন এই হালধীয়া চুলি থকাজনৰ কাৰণে লাগে মা সেইটো কোলা পেনটো ভাল লাগিছে মোৰ লাহেকে থাকা সেইটো লাগে বুলি কৈ নাথাক আৰু সেই কোলা পেনখন যে তোৰ কাৰণে সৰু হ'ব সৰু নহয় মা এই জুকিছো আকৌ মোৰ লগত মোৰ কাৰণে একদম ফিট হ'ব ওপৰত থকা কোলা পেনখন নমাই দিয়কচোন এইখনৰ কথাই কৈছে ন বাইদেউ এই লগাইছা সৰু হৈছে এইখন মা সৰু হোৱা নাই ফিটে হ'ব এইখন মোৰ কাৰণে মই ট্ৰায়েল ৰুমত পিন্ধি চাওঁগে নেকি মা ভালকে পিন্ধি চাব পাৰিম আকৌ তেতিয়াহে গম পাম আকৌ ফিট হৈছে নে নাই ইয়াতে পিন্ধ কি ট্ৰায়েল ইয়াতে পিন্ধ কি দেখা হ'ল বুলি ভাবিছা নেকি নিজকে উতত চেপিলে এতিয়া গাখীৰ ওলাব আকৌ পিন্ধ ইয়াতে পিন্ধ ঐ ল'ৰা এইখন সৰু হৈছে বেলেগ এখন ল এইখন ল'ব নালাগে দোকানী শুনিছেনে বেলেগ ডাঙৰ চাইজৰ এখন দেখাওকচোন এইখন যে সৰু হৈছে তাৰ যে এই 15 দিনৰ মূৰে পেন ছুটি হয় বাইদেউ দেখাইছোঁ আমাৰ আছে বাৰু বেলেগ ডাঙৰ চাইজৰ কালেকশ্যন এইখন চাব পাৰে বাইদেউ একদম ফিট হ'ব তাৰ কাৰণে এইটো এইখনো সৰু হৈছে 10 দিনতে ছুটি হৈ যাব মা এইখন ডাঙৰ হৈছে মোক নালাগে লাহে থাক যি কিনি দিম সেইখনে পিন্ধিবি বেছি কথা কৈ নাথাকিবি এইখনো সৰু হৈছে আৰু বেলেগ ইয়াতকৈ ডাঙৰ চাইজৰ দেখাওকচোন বাইদেউ দেখাইছোঁ এইখন বাইদেউ চাব পাৰে এইখন আৰু সি 3-4 বছৰলৈ পিন্ধিব পাৰিব
এইখনে জোকত হৈছে দেই। এইকনে ল'ম দাদা, এইকনে বান্ধি দিব দেই। বাইদেউ হ'ব হ'ব। নিপিন্ধো এইখন পেন মই। যিখন যে ডাঙৰ হৈছে বুঢ়া মানুহ পিন্ধা পেনখন যে লাগিছে। এইখন লওক বাইদেউ, ধুনীয়াকৈ পেকিং কৰি দিলোঁ দেই। লাটুকো বাৰ্থডে নে পাৰ্টডে কাৰণে পেন লাগে বুলি কৈছিলি নহয়, এটা কিনি ল। সোনকালে কিনি ল মই থাকোঁতে। নালাগে পাই, মায়ে যেনেকৈ ভাইটিক কিনি দিছে তেনেকৈ মোৰ বুঢ়াটোৰ নিচিনা পেন কিনি দিব। তাতকৈ মই নিজে কিনিম। ল'ৰা কি হ'ল, সোনকালে কোৱা আকৌ, কি বুৰবুৰাই আছ? মোক পেন নালাগে, বাৰ্থডেত মোৰ সেই আগৰ পেনকেইটাই হৈ যাব। ভালে হ'ল, মোৰ পইচা বাচি গ'ল। পিছত আকৌ ঘৰত পেন লাগে বুলি চিনি থাকিবি দেই, নহ'লে গৈ থাকোঁ দেই। পইচাটো দিলোঁ নহয়। পইচা পালোঁ। যাওক। ল'ৰা ব'ল, কান্দা কুন্দা কৰি নাথাক। মোক খং উঠাই নলবি আকৌ দেই, মানুহৰ মাজত দিম আকৌ। মইতো নিপিন্ধোৱে। আকৌ মই নিপিন্ধো। ককা, কৃষ্ণ দেই। জয় শ্ৰীৰাম। লেডাৰৰ কোট পাম নেকি তোৰ ইয়াতে? কত যে নিবিচাৰিলো, 10-15 মহতিয়াই দিলো, তথাপিও নাপালো। তোৰ কনে লাজ আৰু। তোৰ ইয়াত পাম চাগে ন? 2-3খন দোকানে তোৰ ইয়াতে যা বুলি পঠিয়াই দিছে বাৰু। পাই যাব। নতুন কালেকশ্যন আহিলে নহয় ঠাণ্ডা দিনৰ কাৰণে, চব পাই যাব। আপোনাৰ হাইনেক পাব, লেডাৰো পাব, চব পাব। দে, লেডাৰখনকে দে, দেখুৱাচোন বাৰু। এইখন ল'ব পাৰে, একদম লেটেষ্ট মাল, নতুন কালেকশ্যন। এখন বাৰু ইমান বেয়া লাগা নাই, তথাপিও বেলেগ এখন দেখুৱাচোন। দেখুৱাইছো। বেলেগ ষ্টাইলৰো আছে। এইখন ল'ব পাৰে, এইখনো ধুনীয়া বাৰু। আপোনাৰ লগত কালাৰ কিন্তু একদম শ্বুট কৰিব দেই, লৈ লওক এইখনে। দাম কিমান লগাইছ আকৌ? কিমানকে ল'বি এইখন? চব কাটা কুটা কৰি মুঠতে টকা 5,000 টকা দিলে হ'ব। 5,000 টকা ল'বিয়ে নে? ল'ব লাগিবই, আমাৰ লাভ একোৱে নাথাকে। কিনাই পইচা 4,900 টকা, তাৰে যদি কমাই দিওঁ আমাৰ কি থাকিবনো? জানেইচোন দোকানখনো ভাড়া মাহে 5,000 টকা। একেবাৰে লাভে নাই দোকান। আপোনাক দিছোঁ আৰু সদায় ৰেগুলাৰ কাষ্টমাৰ বুলি। হয় নেকি? 5,000 টকা অনাটো আনিছো বাৰু, তথাপিও ভাবিছিলো 5,000 টকাৰ পৰা কিবা এটা কমাই মাংস বা এসাঁজ মহতিয়াই যামগে আৰু। টাউনত আহিছো যেতিয়া, লওঁ যদি ল আৰু 5,000 বান্ধি দে। বান্ধি দিছো। কমাব পাৰিলে যে আপোনাক কমাই দিলোঁ হয়। আমাৰো একেবাৰে উপায় নাই নহয়, জানে নাই আজিকালি এই শ্বপিং মলকেইটা ৰিলায়েন্স, বিশাল আৰু কি অনলাইনৰ কি বুলি কয় সেইকেইটা, ফ্লিপকাৰ্ট, মেচিঅ', এমাজন, সেইকেইটা অহাৰ পৰা যে আমাৰ নিচিনা দোকানীকেইটা যে চব ধ্বংস হৈ গ'ল, ধ্বংস কৰি দিলে এইকেইটা। উপায় নাই আৰু, একেবাৰে উপায় নাই। দোকানখনটো কেনেকৈ এৰি পিনে ঘৰত বহিম, সেইটোকে চিন্তাতে আৰু যেনে তেনে চলাই আছো আৰু দোকানকেইটা। কি কৰিবি এনেকৈ চলাই যাব লাগিব আৰু। হয় নেকি? তোৰ বেকুলি গাঁৱত তিনিআলিত যে সৰু মৰু কাপোৰৰ দোকান এখন আছে নহয়, সেইখন এৰিবি নেকি? যদি মোক ক আকৌ, মই গেলামালৰ দোকান এখনে বহাই দিওঁ তাত। সেইখনৰ কথা কৈছে? সেইখন নিও। আমাৰ দেউতাৰ পূৰ্বপুৰুষৰ দোকান এইখন। এৰিব হ'লে দেউতাই আৰু মোক সাহসে দিব। হয় নেকি? নহ'লে এইখনকে বান্ধি দে। তই কমায়ো নিদিলি আকৌ। মাংস বা এসাঁজ খাই যাওঁ বুলি ভাবিছিলো। দে বান্ধি দে সোনকালে। এইটো লওক। যাওঁ নহ'লে, খোজকাঢ়ি যাব লাগিব আৰু। পইচা পাতি এটকা এটা নাই জেপত।